শেহতীয়াকৈ আজি পুনৰবাৰ দেখিবলৈ পালোঁ উজনি অসমৰ পৰা মিয়া খেদা অভিযান একাংশ জাতীয়তাবাদী সংগঠনৰ নেতাসকলে আৰম্ভ কৰিব বুলি হুংকাৰ দিছে। আচলতে বিষয়টো আমাৰ কিছু সংখ্যালঘু ব্যক্তিয়ে মুছলমান চৰাঞ্চলত বসবাস কৰা মিয়া মুছলমান লোকসকলৰ জনগোষ্ঠীয় মৰ্যাদা বিচাৰি মন্তব্য প্ৰকাশ কৰাৰ পিছতেই উজনিত একাংশ জাতীয়তাবাদী দল সংগঠনৰ নেতাই আচলতে তেওঁলোকে জাঙুৰ খাই উঠিছে। এই বিষয়টোত জনগোষ্ঠীয় মৰ্যাদা সংখ্যালঘু মিয়া মুছলমানসকলক জনগোষ্ঠীয় মৰ্যাদা দিব লাগে, এইটো তেওঁলোকৰ মিয়া জনগোষ্ঠীৰ বা মিয়া মুছলমান লোকসকলৰ এইটো অধিকাৰ। কিন্তু ইয়াত সেই উজনিৰ জাতীয়তাবাদী নেতাসকলৰ আপত্তি ক'ত বা এই জনগোষ্ঠীয় মৰ্যাদা বিচৰাত অপৰাধটো ক'ত এইটো বুজি পোৱা নাই। বিশেষকৈ চিতু বৰুৱা ডাঙৰীয়াই উজনিত শিৱসাগৰৰ পৰা তেখেতে বিভিন্ন সময়ত মিয়াক চাফা কৰি দিয়াৰ কথা বা মিয়া খেদাৰ অভিযান আৰু বিশেষকৈ আমাৰ যিসকল সংখ্যালঘু খাটি খোৱা শ্ৰমিক আছে এই শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ চলোৱা আমাৰ পৰিলক্ষিত হয়। তেওঁক আমি সকীয়াই দিছোঁ যে এয়া মিয়া মুছলমানৰ অধিকাৰ, জনগোষ্ঠীয় মৰ্যাদা। আমি চৰকাৰক আহ্বান জনাম যে অতি শীঘ্ৰেই আমাক জনগোষ্ঠীয় মৰ্যাদা লাগিব, সেয়া আমাৰ অধিকাৰ, আমাৰ দাবী। ইয়াতে চিতু বৰুৱাই আপত্তি কৰিবলৈ কোন হয়? তেওঁ মুখ্যমন্ত্ৰী নেকি? তেওঁ গৃহমন্ত্ৰী নেকি যে তেখেতে নিৰ্ধাৰণ কৰিব? আমাক জনগোষ্ঠীয় মৰ্যাদা চৰকাৰে দিব, আমি দাবী জনাম, সেইটো আমাৰ সুকীয়া কথা। কিন্তু তেখেতে কিয় বাৰম্বাৰ এই ধৰণৰ বক্তব্য বা এনেধৰণৰ বহুৱালি আৰম্ভ কৰিছে? তেখেতক সকীয়াই দিছোঁ, এই ধৰণৰ বহুৱালি অন্ততঃ আপুনি কৰিব নালাগে। আপুনি যিবোৰ তুচ্ছ তাচ্ছিল্যসূচক শব্দ ব্যৱহাৰ কৰিছে যে মিয়া মুছলমানসকলৰ চোলা গুচাই দিলে, আঁতৰাই দিলে, তাতে কাঁটাতাৰৰ দাগ বিচাৰি তেখেতে পাব। তেখেতক চেলেঞ্জ কৰিছোঁ, তেখেতক মুকলিভাৱে চেলেঞ্জ কৰিছোঁ যে আপুনি এজন মিয়াৰ পিঠিৰ পৰা কাঁটাতাৰৰ দাগ নিৰ্ধাৰণ কৰি দেখুৱাই দিয়ক। নোৱাৰে, আপুনিও জানে নোৱাৰে। কিন্তু আপোনাক স্পষ্ট কৰি দিছোঁ যে আন্তঃৰাষ্ট্ৰীয় সীমা যিসকল উলংঘন কৰি আহি অসমত প্ৰৱেশ কৰিছে তেওঁলোকৰ পিঠিত বিচাৰক, তেওঁলোকৰ পিঠিতহে কাঁটাতাৰৰ দাগ আপুনি বিচাৰি পাব। কোনো মিয়া, কোনো মুছলমানৰ পিঠিত কাঁটাতাৰৰ দাগ বিচাৰি নাপায়। আমি চৰকাৰক আহ্বান জনাইছোঁ অতি শীঘ্ৰেই মিয়া মুছলমান লোকসকলক এটা জনগোষ্ঠীয় পৰিচয় লাগে আৰু চৰকাৰে স্বীকৃতি দিব লাগে। মিয়াসকলক এটা জনগোষ্ঠীয় মৰ্যাদা অসম চৰকাৰে অতি শীঘ্ৰেই দিব লাগে। আহি থকা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততেই অসম চৰকাৰে অসমত বসবাস কৰা সংখ্যালঘু মিয়া মুছলমানসকলক এটা পৰিচয় দিব লাগে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা স্পষ্ট দাবী জনাইছোঁ যে অতি শীঘ্ৰেই আমাক এই মৰ্যাদাটো অসম চৰকাৰে দিব লাগে।